সামগ্ৰী সমষ্টিৰ নৱগঠিত কৰিকৰী গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত সভানেত্ৰীক লৈ বিজয় উল্লাসৰ লগতে গৃহপ্ৰৱেশ অনুষ্ঠানৰ সফল সামৰণি। নৱগঠিত পঞ্চায়তখনৰ প্ৰতিটো ৱাৰ্ডত ৰেলীৰ লগতে পঞ্চায়ত কাৰ্যালয়ত প্ৰৱেশ কৰে সভানেত্ৰী চুলতানা ৰেজিয়াই। আজি পুৱাৰ ভাগতে পঞ্চায়ত সভানেত্ৰী চুলতানা ৰেজিয়াৰ লগতে ৱাৰ্ড সদস্যসকলে বিজয় উল্লাসত অংশগ্ৰহণ কৰে। পঞ্চায়ত সভানেত্ৰী চুলতানা ৰেজিয়া আৰু পঞ্চায়তৰ সচিবৰ লগতে অঞ্চলটোৰ বিশিষ্ট গণ্যমান্য লোকৰ উপস্থিতিত নৱনিৰ্বাচিত সভানেত্ৰীগৰাকীয়ে আনুষ্ঠানিকভাৱে নিজা আসন গ্ৰহণ কৰে পঞ্চায়তখনত। পঞ্চায়তৰ তৰফৰ পৰা নৱনিৰ্বাচিত সভানেত্ৰী আৰু ৱাৰ্ড সদস্যসকলক ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। আদৰণি সভাত উপস্থিত থাকে চামগুৰি মণ্ডলৰ সভাপতি আৰিফুল কালাম, বিশিষ্ট বিজেপি কৰ্মী নুমান ইছলাম, বিশিষ্ট শিক্ষাবিদ আব্দুৰ ৰৌফ আৰু ছেকেণ্ডৰ আলী। চামগুৰি মণ্ডলৰ সভাপতি আৰিফুল কালামে ভাষণ প্ৰসংগত চৰকাৰী আঁচনিৰ কাম কাজ সম্পৰ্কে বহলভাৱে ৰাইজক বুজাই দিয়ে। আনহাতে পঞ্চায়ত সভানেত্ৰী চুলতানা ৰেজিয়াই ভাষণ প্ৰসংগত ৰাইজৰ উন্নয়নৰ হকে কাম কৰি যাব বুলি উপস্থিত ৰাইজৰ আগত মন্তব্য আগবঢ়ায়। বিধায়ক ডিপ্লুৰঞ্জন শৰ্মাৰ নেতৃত্বত কৰিকৰী অৰ্থাৎ নৱগঠিত কৰিকৰী গাঁও পঞ্চায়তখন দুৰ্নীতিৰ পৰা 100 কিলোমিটাৰ দূৰত থাকিব বুলি মন্তব্য কৰে বিজেপি কৰ্মী নুমান ইছলামে। কোনো দুৰ্নীতি কৰা বিষয়া এই পঞ্চায়তত আশ্ৰয় নাপায় বুলিও মন্তব্য প্ৰকাশ কৰে। কৰিকৰী গাঁও পঞ্চায়তত চুলতানা ৰেজিয়াই সভানেত্ৰী হিচাপে অৰ্থাৎ চুলতানা ৰেজিয়াক সভানেত্ৰী হিচাপে পাই গাঁৱৰ ৰাইজ যথেষ্ট উৎফুল্লিত হোৱা দেখা যায়। এই মুহূৰ্তত চামগুৰি মণ্ডলৰ সভাপতি আৰিফুল কালামৰ লগতে বিশিষ্ট বিজেপি কৰ্মী নুমান ইছলামৰ মন্তব্য আছে, আপোনালোকলৈ আগবঢ়াইছোঁ। অকল আমাৰেই নহয়, আমাৰ যি বিজেপি চৰকাৰ আছে, আমাৰ কেন্দ্ৰত মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যি চৰকাৰ আছে আৰু আমাৰ অসমত মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি চৰকাৰ চলি আছে আৰু আমাৰ চামগুৰি সমষ্টিৰ নৱনিৰ্বাচিত যে বাই ইলেকশ্যনত আমাৰ বিধায়ক শ্ৰী ডিপ্লুৰঞ্জন শৰ্মা ডাঙৰীয়াৰ কাম কাজৰ প্ৰতি আকৃষ্ট হৈ এইবাৰ ৰাইজে আমাক বহু সঁহাৰি জনাইছে। আমাৰ পঞ্চায়তত যাতে আমি বিজেপি পঞ্চায়ত গঠন কৰিব পাৰোঁ সেইকাৰণে ৰাইজেও আমাক সমৰ্থন জনাইছে আৰু প্ৰথমবাৰৰ কাৰণে আমি কৰিকৰী পঞ্চায়ততো বিজেপি সমৰ্থিত আমি গঠন কৰিব পাৰিছোঁ পঞ্চায়তখন। আৰু আমি যাতে আগন্তুক দিনত ৰাইজৰ হকে পঞ্চায়তটোত যাতে কাম কাজ কৰিব পাৰে, ৰাইজৰ উন্নয়নৰ কাৰণে শিক্ষাৰ ক্ষেত্ৰত স্বাস্থ্যৰ ক্ষেত্ৰত যাতে কাম কৰিব পাৰে, সেইবুলি আজি ৰাইজৰ উদ্দেশ্যে আমি ইয়াত এখন সভা অনুষ্ঠিত কৰিছিলোঁ আৰু কাৰ্যভাৰ চম্ভালিছে আজি প্ৰথমবাৰৰ কাৰণে এই সভাখন হৈছে। ৰাইজৰ সঁহাৰিৰ বাবে মই চবকে ধন্যবাদ জনাইছোঁ আৰু কি ক'ম আৰু। আমি এইটোৱে ক'ব বিচাৰিছোঁ, আজি সভাপতি ডাঙৰীয়ানীৰ দায়িত্বভাৰ গ্ৰহণ অনুষ্ঠান আছিলে। আজি আমি প্ৰথম কথা আমাৰ এইটোৱেই যে মাননীয় বিধায়ক ডিপ্লুৰঞ্জন শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এই কৰিকৰী পঞ্চায়ত দুৰ্নীতিৰ পৰা কমেও 100 কিলোমিটাৰ দূৰত থাকিব আৰু কোনো লোকে কোনো তেনেকুৱা বিষয়াই এই দুৰ্নীতি কৰা বিষয়া বা কোনো লোক এই পঞ্চায়তত কোনো কাৰণতে আশ্ৰয় নাপায়। আমি ৰাইজৰ যি চৰকাৰৰ আঁচনি আছে, তাক আমাৰ চৰকাৰ আছে, আমাৰ বিধায়ক আছে, আজি আমাৰ চৰকাৰৰ যি আঁচনি আছে সেয়া খুব নিয়াৰিকৈ ৰাইজৰ মাজত আমি লৈ যাব চেষ্টা কৰিম।